Hello students, welcome to my YouTube channel English Tutorial for Assamese Medium. মই ক্লাস 12 সকলো ছাত্ৰ ছাত্ৰীকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলোৱে ভালে কুশলে আছা। আজি মই তোমালোকৰ বাবে ফ্লেমিংগো কিতাপত থকা মেমৰিজ অফ এ ছোটা সাহিব নামৰ পাঠটিৰ ওপৰত এটা ভিডিঅ' বনাই আনিছো। আশা কৰো তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু অলপ হ'লে উপকৃত হ'বা। তেন্তে আহাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি লেখকৰ বিষয়ে দুই হাৰিমান জানি লওঁ। জন ৰন্ট্ৰি was born in 1906. জন ৰন্ট্ৰি 1906 চনত জন্মগ্ৰহণ কৰিছিল। He was the last British senior conservator of forests of Assam. তেখেত ব্ৰিটিছ জ্যেষ্ঠ বন সংৰক্ষণ বিষয়া আছিল অসমৰ। He left Shillong with his family a few days after independence of India. তেখেতে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ কেইদিনমান পিছত তেখেতৰ পৰিয়ালৰে সৈতে শ্বিলং এৰিছিল। After his return to England, he started working as a journalist and media commentator. তেওঁ ইংলেণ্ডলৈ উভতি যোৱাৰ পিছত তেখেতে এগৰাকী সাংবাদিক আৰু মিডিয়াৰ ভাষ্যকৰ হিচাপে মিডিয়া কমেণ্টেটৰ হিচাপে কাম কৰিছিল। This lesson is an excerpt from John Rontry's book A Sota Sahib Memoirs of a Forest Officer. এই পাঠটো জন ৰন্ট্ৰিৰ A Sota Sahib Memoirs of a Forest Officer নামৰ কিতাপখনৰ পৰা তুলি দিয়া হৈছে। The author describes Guwahati and its neighboring areas as on the eve of independence. লিখকে ভাৰতৰ স্বাধীনতা লাভ কৰাৰ আগমুহূৰ্তত গুৱাহাটী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চল কেনেকুৱা আছিল সেই বিষয়ে বৰ্ণনা কৰিছে। He had given a vivid account of this land as he had tremendous knowledge about Assam. গতিকে তেখেতে কি কৰিছে, যিহেতু অসমৰ বিষয়ে যথেষ্ট জ্ঞান আছিলে সেইকাৰণে এই মাটিৰ বিষয়ে এটা স্পষ্ট ধাৰণা তেখেতে আগবঢ়াইছে। About the লেছনৰ বিষয়ে দুই লাইনমান জানি লওঁ। In this beautiful piece of writing, John Rontry gives an account of his experiences when he was in Assam. এই ধুনীয়া লিখনিত জন ৰন্ট্ৰি যেতিয়া অসমত আছিল, অসমত থকা তেওঁ যিটো অভিজ্ঞতা লাভ কৰিছিল সেই অভিজ্ঞতাৰ বিষয়ে তেখেতে বৰ্ণনা কৰিছে। In this lesson, the author describes his experiences in and around Guwahati during the time of independence. ইয়াতে লিখকে স্বাধীনতাৰ সময়ত গুৱাহাটী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চল কেনেকুৱা আছিল বা তাত থাকি তেওঁ কেনেকুৱা অভিজ্ঞতা পাইছিল সেই বিষয়ে বৰ্ণনা কৰিছে। He describes the dusty roads, rivers, rains, floods and local areas in an interesting and informative way. তেখেতে ইয়াৰে যিটো ধূলিময় ৰাস্তা, নদী, বৰষুণ, বানপানী আৰু এই স্থানীয় ঠাইৰ বিষয়ে আমোদজনকভাৱে আৰু তথ্যমূলকভাৱে প্ৰকাশ কৰিছিল। এতিয়া মেইন পাৰ্টটোলৈ আহিছোঁ। We arrived at Guwahati after the long dusty journey across India. ভাৰতবৰ্ষৰ মাজেৰে বহুত দীঘলীয়া ধূলিময় জাৰ্ণিৰ শেষত আমি আহি গুৱাহাটীত পাইছিলোঁ। And made our first home on the bank of the ব্ৰহ্মপুত্ৰ। আৰু আমাৰ প্ৰথম গৃহ বা ঘৰটো লৈছিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰত। As the cold weather was getting under the way and the climate becoming bearable. যিহেতু নেকি জাৰকালি আৰম্ভ হ'বলৈ লৈছিল আৰু বৰ্তমান জলবায়ুটো অলপমান আৰামদায়ক বা সহ্য কৰিব পৰা আছিলে, গৰম কমি আহিছিলে। The Public Works Department had given the walls of the bungalow a coat of fresh lime wash and had painted the woodwork liberally with earth oil. ৰাজহুৱা কৰ্ম বিভাগে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টে এই বাংলাটোৰ বেৰাত চূণপানী সানিছিল আৰু ইয়াৰ যিবিলাক কাঠৰ কাম আছিল তাতে মাটি তেল সানি দিছিলে। In front was a raised portico which served as a carport. আৰু ইয়াৰ সন্মুখত এটা
ওখ এটা চালিৰ নিচিনা আছিল য'ত নেকি তেওঁলোকে গাড়ী থ'ব পাৰিছিল and on top আৰু ওপৰত a veranda from which we had a splendid view of the river and its shipping and beyond the Himalayas আৰু বাৰান্দাৰ পৰা আমি এই নদীখন আৰু নদীত থকা যিবিলাক জাহাজত মাল তোলা বা নমোৱা এইবিলাক আমি ধুনীয়া এটা দৃশ্য উপভোগ কৰিব পাৰিছিলোঁ দেখা পাইছিলোঁ আৰু তাৰ পিছফালে প্ৰখণ্ড হিমালয় পৰ্বত দেখা পাইছিলোঁ In the foreground was Peacock Island and with the dome of a Hindu temple just visible through the trees আৰু সন্মুখত দেখা পাইছিলোঁ ময়ূৰদ্বীপ আৰু সেই ময়ূৰদ্বীপত গছবিলাকৰ ফাকেৰে হিন্দু মন্দিৰ এটাৰ গম্বুজ ওলাই থকা দেখা পাইছিলোঁ I never discovered peacocks but only monkeys on the island মই কেতিয়াও তাতে মৰা চৰাই দেখা পোৱা নাছিলোঁ তাত কেৱল মাংকিহে দেখা পাইছিলোঁ বান্দৰ দেখা পাইছিলোঁ As the cold weather advanced, the Brahmaputra shrank. যেতিয়া জাৰকালি পৰিছিল তেতিয়া ব্ৰহ্মপুত্ৰ নদী সংকুচিত হৈ গৈছিলে and the distance between Peacock Island and the mainland grew less until by the end of the hot weather only a narrow dividing channel remained. যেতিয়া জাৰকালিৰ আগমন হৈছিলে তেতিয়া মুখ্য যিটো মাটিভাগ আৰু এই মৰা ময়ূৰদ্বীপৰ মাজৰ যিটো দূৰত্ব সেইটো বহুত কমি আহিছিল আৰু জহকালিলৈকে তাতে কেৱল এটা সামান্য সুতিহে ৰৈ গৈছিলে অকণমান পানীহে ৰৈ গৈছিলে ঠেক হৈ গৈছিলে There was a belief that if this channel ever dried up completely, it would mean the end of the British Raj. ইয়াতে কোৱা হৈছে যদি ইয়াতে বিশ্বাস আছিল যে যদি কোনোবা দিনা এই সুতিটো একেবাৰে সম্পূৰ্ণভাৱে শুকাই যায় তেতিয়াহ'লে সিদিনাখনেই ব্ৰিটিছৰ ৰাজত্বৰ অন্ত পৰিব In some years it very nearly did, but whether one could walk dry shore to the island in 1947 independence year, I don't know because I no longer lived in Guwahati at the time. আৰু মই কি কৰিছিলোঁ যে কিছুমান বছৰ সঁচাকৈ তেনেকুৱা কমি আহিছিল তাৰমানে নদীৰ পানীটো শুকাই গৈছিল কিন্তু যিটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ বছৰ 1947 চনত কোনোবাই সেইফালেৰে শুকান জোতাৰে সৈতে খোজকাঢ়িব পাৰিছিল নে নাই মই নাজানো কাৰণ সেই সময়ত মই বহুদিন ধৰি মই গুৱাহাটীত থকা নাছিলোঁ বেলেগ ঠাইত ট্ৰান্সফাৰ হৈ গৈছিলে Although Guwahati was the port of entry, so to speak, into Assam, most travelers passed through on their way between Kolkata and Shillong or to districts further up the valley. যদিও গুৱাহাটীক অসমলৈ প্ৰৱেশ কৰাৰ যিটো মুখ্য মানে প্ৰৱেশদ্বাৰ বুলি কোৱা হৈছিলে তথাপিও বেছিভাগ ভ্ৰমণকাৰীয়ে কলিকতা আৰু শ্বিলং বা ব্ৰহ্মপুত্ৰ নদীৰ পৰা বেলেগ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা দূৰত থকা যিবিলাক জিলা সেইবিলাকৰ মাজেৰেও অসমলৈ প্ৰৱেশ কৰিছিলে Occasionally, however, they stayed overnight and sometimes we had unusual visitors, one of which was a tiger that had presumably been washed up by a flood. কেতিয়াবা তেওঁলোকে গোটেই ৰাতি কটাব লগা হৈছিল আৰু কেতিয়াবা আমি কিছুমান অদ্ভুত আলহী দেখা পাইছিলোঁ তাৰ ভিতৰত আছিল এটা বাঘ যিটো সম্ভৱতঃ বাবদ কৰোঁ বানপানীয়ে উটুৱাই লৈ আহিছিলে The paw marks of the large cat were clearly traceable through our compound. আৰু আমাৰ চৌহদত এই ডাঙৰ মেকুৰীৰ পদচিহ্ন স্পষ্টভাৱে দেখা পোৱা গৈছিল ডাঙৰ মেকুৰী হ'ল তোমাৰ বাঘজাতীয় যিবিলাক জন্তু Next, the Kamrup district, of which Guwahati was the headquarters, extended to both banks of the river. কামৰূপ জিলা যাৰ নেকি গুৱাহাটীতো মুখ্য কাৰ্যালয় আছিলে সেইটো ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে বিস্তাৰিত বা প্ৰসাৰিত হৈ আছিলে The North Bank had a character of all its own যে নৰ্থ বেংকৰ মানে উত্তৰ পাৰৰ নিজাকৈ বৈশিষ্ট্য আছিলে বৈশিষ্ট্যটো কি A vast remote stretch of flat ageless land between the sandbanks of the Brahmaputra and the Himalayan foothills আৰু সেই বৈশিষ্ট্য হ'ল কি এটা বিশাল বহুত দূৰলৈকে বিয়পি থকা সমতল ভূমি
আৰু চিৰ যৌৱনপ্ৰাপ্ত মাটি, যি মাটি নেকি উপস্থিত আছিল ব্ৰহ্মপুত্ৰৰ বালিৰ পাৰ আৰু হিমালয় পৰ্বতৰ যিবিলাক সৰু সুৰা পৰ্বত আছিলে হিমালয়ৰ পদদেশলৈ, মানে হিমালয়ৰ বিশাল পৰ্বতমালাৰ তলত যিবিলাক সৰু সুৰা পাহাৰ আছিল সেই পাহাৰলৈ বিস্তৃত হৈ আছিলে। তাৰমানে কৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ যিটো বালিপাৰ আৰু হিমালয়ৰ যিটো ফুটহিল, হিমালয়ৰ দাঁতি, ডাঙৰ হিমালয়ৰ ওচৰলৈকে সৰু সুৰা যিবিলাক পাহাৰ আছে তালৈকে কি আছিলে, এটা বিশাল প্ৰকাণ্ড আৰু চিৰ যৌৱনপ্ৰাপ্ত মাটি তাতে বিস্তৃত হৈ আছিলে, খুব বহল জাগা। It was a strange place where the rivers dried up in the hot weather or suddenly disappeared underground. এইটো বৰ এটা অদ্ভুত ঠাই আছিলে, য'ত নেকি জহকালি নদী শুকাই গৈছিলে আৰু হঠাৎ কেতিয়াবা মাটিৰ তলত অন্তৰ্ধান হৈ গৈছিলে, নোহোৱা হৈ গৈছিলে। Sometimes in camp we had to dig for water. কেতিয়াবা আমি কেম্পত থাকোঁতে পানীৰ কাৰণে মাটি খান্দিব লগা হৈছিলে, which was so dirty that it had to be cleaned by dropping alum into the bucket to precipitate the mud. আৰু সেই পানী গাঁত খান্দি ওলোৱা পানী ইমানেই লেতেৰা আছিল যে তাত বাল্টিঙত কেতিয়াবা ফিটকিৰি দিব লগা হৈছিল এই পানীখিনিৰ পৰা বোকাখিনি আঁতৰাবৰ কাৰণে বা চাফা পানীৰ কাৰণে। There were numerous bills replete with wildfowl, peafowl strutted through the grass. And in the Manas sanctuary bordering the Himalayan state of Bhutan were a few rhino. এতে কোৱা হৈছে যে তাতে উত্তৰ পাৰত বহুত বিল আছিল আৰু সেই বিলবিলাকত বনৰীয়া কুকুৰা, মৰা চৰাই এইবিলাকে ধুনীয়াকৈ লাহে লাহে সগৰ্বে ঘাঁহত খোজকাঢ়িছিল। আৰু ভূটানৰ হিমালয়ান ৰাজ্যত, মানে ভূটানৰ ওচৰত হিমালয়ান যিখিনি ঠাই আছে তাতে মানস অভয়াৰণ্যত কিছুমান কি আছিলে, গড় আছিলে। The rivers were full of marshes and their banks a favorite site for the governor's Christmas camps, which it was my task to build and for which I sometimes received a polite letter of thanks from the great man. কৈছে যে এই নদীবিলাকত মৎস্য, এক ধৰণৰ মাছ এইবিলাকেৰে পৰিপূৰ্ণ আছিলে আৰু নদীৰ পাৰটো ৰাজ্যপালৰ বৰদিনৰ কেম্প বনোৱাৰ কাৰণে এটা প্ৰিয় ঠাই আছিলে আৰু যিটো বৰদিনৰ কেম্পটো বনোৱা মোৰ কাম আছিল, যাৰ কাৰণে নেকি মই এই মহান ব্যক্তিৰ পৰা কেতিয়াবা মই কি কৰিছিলোঁ, কৃতজ্ঞতাৰ এখন শিষ্টাচাৰযুক্ত চিঠি পাইছিলোঁ। This was the home of the Assam Sital. আৰু এই আছিল অসমৰ এক ধৰণৰ হৰিণা চিতলৰ বাসস্থান। And it was here that I once witnessed the delightful sight of a she-sloth bear carrying her cuddlesome cub on her back. আৰু ইয়াতে মই এদিনাখন এটা খুব ধুনীয়া আনন্দময় এটা দৃশ্য দেখা পাইছিলোঁ যে এগৰাকী মাতৃ লেধা ভালুকে তেখেতৰ মৰমীয়াল পোৱালিটোক পিঠিত লৈ গৈ আছিলে। Right in the middle of the wilds, a European and his wife, এই জংঘলৰ বা হাবিৰ মাজতে এগৰাকী ইউৰোপীয়ান মানুহ আৰু তেখেতৰ পত্নীয়ে had leased a piece of land from the forest department. বন বিভাগৰ পৰা তেওঁলোকে এক টুকুৰা মাটি লিজত লৈছিলে, তোমাৰ ভাড়াত লৈছিলে, with a view to growing simul trees for the nearby match factory. ওচৰত থকা যিটো দিয়াচলাইৰ ফেক্টৰী আছিলে, কাৰখানা, তাৰ কাৰণে শিমলু গছ উৎপাদন কৰাৰ কাৰণে বা ৰোৱাৰ কাৰণে তেওঁলোকে মাটিখিনি লিজত লৈছিলে। They had rigged up miles of electric fencing in an attempt to keep out the deer. তেওঁলোকে হৰিণাক বাহিৰত ৰখাৰ কাৰণে চালাকি কৰি কেইবা মাইল জুৰি বিজুলীৰ তাৰেৰে বা ইলেক্ট্ৰিচিটিৰ তাৰেৰে তেওঁলোকে বেৰা দিছিলে। But with little success as far as the deer were concerned. আৰু এইটো যদি ভবা যায় তেতিয়াহ'লে তেওঁলোকে ইয়াতে ছাকচেছ বা সাফল্য হ'ব পৰা নাছিল। They just jumped over it, কাৰণ হৰিণাবিলাকে এই বেৰাৰ ওপৰেদি জঁপিয়াই সোমাইছিলে। On the other hand, never having met an electric fence before, I received the full treatment. অন্যহাতে মই যিহেতু ক'তো তেনেকুৱা বিজুলীৰ তাৰেৰে বেৰা দিয়া দেখা নাই, মই এগৰাকী বন বিষয়াইছিলোঁ, সেইকাৰণে মই এই পৰিয়ালৰ পৰা যথেষ্ট মানে সম্পূৰ্ণ আতিথ্য মই পাইছিলোঁ, সম্পূৰ্ণ আদৰ পাইছিলোঁ, কাৰণ মই এগৰাকী বন বিষয়া আছিলোঁ আৰু মোৰ মনটো তেওঁলোকে সদায় সন্তুষ্ট কৰি ৰাখিছিলে, সেইকাৰণে আতিথ্য পাইছিলোঁ।
I am afraid their enterprise was in no sense a very profitable one. মই ভয় কৰিছিলোঁ যে তেওঁলোকৰ যিটো দুঃসাহসিক কাম হাবিৰ মাজত এইদৰে শিমলু গছ ৰোৱা এইটো কামৰ কাৰণে তেওঁলোকে যে খুব লাভৱান হ'ব সেই তাত মোৰ ভয় আছিলে। During the cold weather, the north bank was delightful. শীতকালি উত্তৰ পাৰটো খুব আমোদজনক। In the rainy season, it was a hotbed of malaria and was best avoided. আৰু বৰষুণৰ বতৰত এয়া আছিল মেলেৰিয়াৰ ঠাই আৰু এইটো মানে কি হয় বেছি বেষ্ট হয় মানে ভাল হয় এই ঠাইটো এভয়েড কৰি চলাটো মানে এই ঠাইটো এৰি চলাটোৱে যথেষ্ট বেছি চেষ্টাকৰ কাম আছিলে। Travel at this time of year would also pose problems. আৰু বছৰৰ এই সময়ত কোনোবাই যদি ভ্ৰমণ কৰে নিশ্চয় তাতে কি হ'ব কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। The rivers were in flood and the bamboo bridges erected at the start of the cold weather were soon wastable. তাতে কি নদীত কি হৈছিলে বানপানী হৈছিলে আৰু যিবিলাক মানে বাহিৰে দলং তৈয়াৰ কৰা হৈছিলে ঠাণ্ডাৰ বতৰৰ মানে প্ৰথমতে আৰম্ভণিতে সেইবিলাক অতি সোনকালে উটি গৈছিলে। These bridges swayed and cracked alarmingly under a passing car, but were immensely strong and extremely useful. এই দলংবিলাক যেতিয়া এটা গাড়ী পাৰ হৈ যায় তেতিয়া লৰিছিল আৰু কেৰেক কেৰেক মানে ভয়ানকভাৱে কেৰেক শব্দ কৰিছিলে কেৰেক কিন্তু অতিপাত মজবুত আছিলে আৰু অত্যাধিক এইটো উপকাৰীও আছিলে। Once I forded one of these flooded rivers on horseback. এদিনাখন মই এনেকুৱা এটা পানী থকা নদী মই ঘোঁৰাৰ পিঠিত উঠি মই পাৰ হ'বলৈ লৈছিলোঁ। With difficulty, I persuaded my mount to plunge into the water. আৰু অতি কষ্টৰে সৈতে মই মোৰ ঘোঁৰাটোক ডুব মাৰিবলৈ বা ডুবিবলৈ মই তোষামত কৰিছিলোঁ। Then slipped over his crop and hung onto its tail. আৰু তেতিয়া মই পিছলি তাৰ পিছফালেদি উঠিছিলোঁ টিকাৰিফালেদি আৰু তাৰ নিজত মই ওলমি আছিলোঁ which I was able to use as a rudder. আৰু যিডাল নেজ মই এটা গুৰি পথাৰ নিচিনাকৈ কাম কৰিছিলোঁ। When I pushed it to the right, the horse veered to the left and vice versa. যেতিয়া মই এই ঘোঁৰাৰ মানে নেজডাল সোঁফালে ঠেলি দিছিলোঁ ঘোঁৰাটো বাওঁফালে গৈছিলে আৰু যদি বাওঁফালে ঠেলি দিছিলোঁ তেতিয়া ঘোঁৰাটো সোঁফালে টাৰ্ণ লৈছিলে। And we eventually made a safe landing on the other side of the river. আৰু অৱশেষত এইদৰে কষ্ট কৰি গৈ আমি নিৰাপদজনকভাৱে নদীৰ অন্য এটা পাৰ পাৰত উপস্থিত হৈছিলোঁ। More usually, crossings were made in a marboat, a tedious performance at the best of times. বেছিভাগ সময়তে সাধাৰণতে ইয়াতে কি কৰা হয় এটা মাৰবোটতহে অতিক্ৰম কৰা হয় যিটো নেকি বৰ বিৰক্তিকৰ কাম। মাৰবোটত পাৰ হোৱা হয় কিন্তু এটা বিৰক্তিকৰ কাম এয়া। The mar, which was a ferry, consisted of a plank platform covering two open boats placed alongside one another. আৰু মাৰবোট আছিল এটা ফেৰী বা পাৰ নাও যিটো নেকি দুটা নাও একেলগ কৰি কাঠৰ তক্তাৰে সৈতে কভাৰ কৰি ওপৰ ভাগটো কভাৰভাৰ ঢাকি পেলাই বা এনেকুৱা জোৰা দি পেলাই নাওটো চলোৱা হৈছিলে। These were either paddled across the river or connected by a running cable to another stretched across the river, were propelled from one side to the other by the force of the current. এই নাওবিলাক হয়তোবা কেতিয়াবা পথাৰে তেনেকৈ চলাই লৈ যোৱা হৈছিল আৰু নহ'লে কেতিয়াবা তাৰে সৈতে সংযোগ কৰা হৈছিল সিটো পাৰ এটা পাৰৰ পৰা আনটো পাৰলৈ আৰু সেই তাঁৰডাল কি কৰিছিলে পানীৰ সৈতে ঠেলি লৈ গৈছিলে। ঠিক এইদৰে তেওঁলোকে অতি কষ্ট কৰি কি কৰিব লগা হৈছিলে নদী পাৰ হ'ব লগা হৈছিলে। সেই সময়ত যিটো নদী পাৰ হোৱা ব্যৱস্থা বহুত কষ্টকৰ আছিলে। আজিলৈকে এইখিনিলৈকে থাকক অসমীয়া অনুবাদ। ইয়াৰ পিছত মই নেক্সট পাৰ্টটো দিম। আজি মই প্ৰথম অংশটো দিলোঁ, বাকী যিখিনি ৰ'ল মই পিছৰ ভিডিঅ'ত দিম, তোমালোকে ভালকৈ চাবা। আজিৰ কাৰণে ধন্যবাদ।